মালবিকা মহোদয় বাইদেউ অপৰ্ণা বৰুৱা বাইদেউ আছে বাইদেউ শইকীয়া বৰ আছে আমাৰ নাতি ভানু বৰুৱা ইয়াতে প্ৰশান্ত হাজৰিকা আছে আমাৰ আন্তৰ্জাতিক বিপুল হাজৰিকা আপোনালোকৰ পবিত্ৰ বঁটাকো নামি আছে আমাৰ বুকাৰ হৈছে তেনেদৰে পবিত্ৰ বঁটাকো গুৱাহাটী প্ৰদান কৰিব তেওঁলোকৰ চন্দন ঠাকুৰ এমএলএ আছে চন্দন ঠাকুৰ এমএলএ আছে আমি সম্পাদিকা পৰিৱেশন আপোনাৰ কৰিব বিচাৰিছোঁ তেওঁ পঢ়া প্ৰদান কৰিছে আৰু অজিত বৰা কৰি প্ৰত্যেকজন অভিনেতাক প্ৰদান কৰিবলৈ আমাৰ আলোকে আছে আলোক বৰুৱা তেওঁলোকে আমাৰ পুতুল দা আছে পুতুল দত্ত আজি কষ্ট এই কষ্টৰ পথত আমি আপোনালোকে আগবাঢ়িছোঁ আৰু এই মুহূৰ্তত আমাৰ অকলে শ্ৰদ্ধাৰ পৰিচালক ৰাজেন কুমাৰ হাজৰিকাই এখন আগলৈ আহিব লাগে ৰাজেন কুমাৰ হাজৰিকাই এই মুহূৰ্তত এখন পূৰ্ণাংগ অৱস্থাৰে আমি শুভেচ্ছা জনাব বিচাৰিছোঁ অত্যন্ত ব্যস্ত এজন ব্যক্তি তেখেতে অভিনয় ক্ষেত্ৰত যথেষ্টখিনি অসমৰ অৱদান আগবঢ়াইছে আৰু এই পোহৰ হেলমেটৰ দিন আমি তেখেতৰ উল্লেখ অৰ্পণ কৰিছোঁ তেখেতৰ আশীৰ্বাদ লৈছোঁ আমি যদি বলিষ্ঠ তেখেতে ইমান ব্যস্ততাৰ মাজত পাই বাবে আমি প্ৰত্যেকৰ বাবে এটি উপহাৰ ৰাখিছোঁ আপোনাৰ হয়তো উপহাৰটো আমাৰ বাবে কম হ'ব আপোনালোকে যিমান আমাৰ সহযোগিতা কৰিলে আমি আমাৰ উদযাপন কমিটি সভাপতি পবিত্ৰ পূজাৰী ৰঞ্জিত বৰা ছাৰ বিপুল হাজৰিকা ডাঙৰীয়াকে বৰঞ্জয় কৰি সম্পাদিকা কৌতুক শৰ্মা আমি সকলোকে মঞ্চলৈ যাইছোঁ আমাৰ নয়নসকল আছে মাত্ৰ 2 মিনিট সময় ল'ম 2 মিনিট কাৰণ আপোনাৰ সকলোৱে জানে নাচ সমাৰোহ অনুষ্ঠিত কৰা কেনেধৰণৰ কষ্ট আছে সেই কথা আপোনালোকে সকলোৱে জানে কষ্টৰ ফচলটো আমি কেতিয়াবা যেতিয়া আপোনালোকে এই 2 মিনিট আমাৰ লগত সহযোগ কৰিব আমি অত্যন্ত সুখী হৈছোঁ যে পোহৰ হেলমেটৰ দ্বিতীয় নিবেদন যে বিষয় হ'ব জগত জিনিবা দুপাহৰি শান্তি আনিবা যেতিয়া বিষয় হ'ব প্ৰেম যেতিয়া বিষয় হ'ব প্ৰেম যেতিয়া বিষয় হ'ব প্ৰেম লা 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 La 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 ইয়াৰ পিছতে আমি আদৰণি সমিতি সম্মানীয় সভাপতি আমাৰ তেখেতক আমি এই মুহূৰ্তত আমন্ত্ৰণ জনাইছোঁ আমি হৰেশ কুমাৰ শইকীয়া ডাঙৰীয়া আছে আৰু আমি এই মুহূৰ্তত এটা মেছেজ পাইছিলোঁ মেছেজটো হৈছে মালবিকা পূজাৰী বাইদেউৰ পৰা তেখেতে খুব সুন্দৰকৈ আমালৈ এটা মেছেজ প্ৰেৰণ কৰিছে কালি তেখেতৰ এটা মেছেজ মই দিছিলোঁ আমি তেখেতকো এই মুহূৰ্তত আমন্ত্ৰণ জনাইছোঁ জাগৃতি মহিলা চৰাৰ পৰা আমাৰ বিশেষ ইয়াৰ পাছতে বিপুল হাজৰিকা ডাঙৰীয়া দাস ডাঙৰীয়া কিছুমান আছে কবিতা ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত থকা চক্ৰ ইয়াৰ পাছতে আমি বসন্ত দত্ত ডাঙৰীয়াক অকণমান আগলৈ আহিব বুলি জনাইছোঁ অসমৰ সম্পাদক ইয়াৰ পাছতে শ্ৰদ্ধাৰ বাইদেউ আৰু প্ৰেক্ষাগৃহত আজি এই নাটক উপভোগ কৰিবলৈ অতি আগ্ৰহেৰে ৰৈ থকা দৰ্শক মণ্ডলী আমি আজি অতি সুখী যে বৰিগাঁও অঞ্চলত এই 3 দিনীয়া কাৰ্যসূচীৰে ধন্যবাদ জনাইছোঁ আপোনালোক আজি আমাৰ লগত উপস্থিত আছে আৰু ধন্যবাদে মই ইমানকৈ সামৰণি মাৰিছোঁ যুৱ বন্ধুসকল সকলোকে মই এই এইটো সকলোৰে কাৰণে আমাৰ সকলোৰে হৈ মই অমৰক শুভেচ্ছা জনাইছোঁ যাতে পোহৰ লাইব্ৰেৰীতে আৰু আগবাঢ়ি যাওক নাট সমাৰোহেই হওক সকলোকে মই আন্তৰিক শুভেচ্ছা জনাইছোঁ এই শ্ৰীযুক্ত কিয় হয় মই আজিৰ পৰা বহু বছৰ আগলৈ
গ'লোঁ মই যেন 50 টকাত আছোঁ এনেকুৱা লাগিছে কাৰণ তেতিয়া আমি এইটো ষ্টেজতে গান গাইছিলোঁ নাচিছিলোঁ সেইকাৰণে আমাৰ আদৰণি কমিটিৰ সন্মান ইয়াৰ পাছতে এগৰাকী জনপ্ৰিয় অভিনেতা আচলতে আজি তেখেতক শুভেচ্ছা জনাইছোঁ ইয়াৰ পাছতে মানে ইয়াতে অভিনেতা মোৰ ভাতৃ হয় তেওঁ কৈছিলে যে দাদা আপুনি ঘৰ সোমাই নাথাকিব আজি এই বৰিগাঁও ধৰ্ম সন্মিলনীৰ প্ৰেক্ষাগৃহত আজি তিনিদিনীয়াকৈ অনুষ্ঠিত হৈ থকা যোৰহাটৰ এটা আগশাৰী ডিজিটেল মাধ্যম পোহৰ লাইব্ৰেৰীৰ উদ্যোগত যি তিনিদিনীয়াকৈ নাট সমাৰোহ আয়োজন কৰা হৈছিল আজি অন্তিম দিনা অন্তিম নিশা ইয়াত উপস্থিত থকা আমাৰ সকলোৱে আমি এই মুহূৰ্তত সকলোৰে পৰা শুভেচ্ছা নল'লেও আমি এই মুহূৰ্তত আমাৰ মাজত থকা ঈশ্বৰ প্ৰসংগৰ অভিনয় ক্ষেত্ৰৰ বাবে যথেষ্ট ত্যাগ কষ্টৰে কিন্তু অভিনয় ক্ষেত্ৰখনত আগবঢ়াই লৈ গৈ আছে নতুন প্ৰজন্মৰ উঠাই লৈছে তেখেত হৈছে যাদৱ পাচি নেগৰীয়া আমি এই মুহূৰ্তত পোহৰ লাইব্ৰেৰীৰ পৰিয়ালৰ পৰা আমাৰ অতিকে শ্ৰদ্ধাৰ যোৰহাটৰ গৌৰৱ অসমৰ অন্যতম বিশিষ্ট অভিনেতা যাদৱ পাচি নেগৰীয়াক অতি আন্তৰিকভাৱে স্বাগতম জনাইছোঁ আৰু এবাৰ স্বাস্থ্য কৰিবলৈ কবি জনাইছোঁ লগতে আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা এখন ইফুলাম নমস্কাৰ তেখেতক শুভেচ্ছা জনাইছোঁ আজি যিখন নাটক মঞ্চস্থ হ'ব তেখেতসকলো যথেষ্ট ইয়াৰ পিছতে পোহৰ লাইব্ৰেৰীৰ লগত বিশেষভাৱে এজন বিশিষ্ট ক্ৰীড়া সংগঠন তেখেতলোকে ইফুলাম নমস্কাৰ আমি শুভেচ্ছা জনাবলৈ সমিতিলৈ অভিনেতা ৰফিক আপোনালোকৰ অঞ্চলৰে ৰফিক বৰা অভিজিত দাস আৰু আমাৰ এইজন মানৱ বৰঠাকুৰ আৰু পুতুল দত্ত আৰু আমাৰ বুলবুল অচিতাংগ শৰ্মা আৰু আছিল আমাৰ নেপথ্য দুজন শিল্পী আছিল অকল আগত আহোঁ বহুত জ্যেষ্ঠ আমাৰ অংকিতা দোকানী ডিব্ৰুগড় গৈছে আৰু ঠিক 7 বজাত আহি বৰিগাঁও পাইছে ইমান কষ্ট কৰি অহাৰ বাবে আমি শ্যামলক বহুত ধন্যবাদ জনাইছোঁ গোটেই নাটকখনৰ সম্পূৰ্ণ সংগীতৰ দায়িত্ব জয়ন্তদা আৰু শ্যামলৰে আছিল আৰু আমাৰ ছোৱালী বিপাশা আৰু পাৰ্থই মোক বাৰম্বাৰ ভয় কৰি বাৰে কৈ আছিল যে মই এনেকুৱা চৰিত্ৰ ইমান বেছি টকা কৰি পোৱা নাই মোৰ পাৰিবা কিন্তু মোৰ চকুত আপোনালোকৰ চকুত কেনেকৈ কৈছে নাজানো পাৰ্থ বিপাশা ইহঁতে চিনেমা খুব কমেই আছে আমাৰ নাটকৰ আবহ সংগীতত আছিল প্ৰথম দিনা যোৰহাট থিয়েটাৰ নাটকৰ আবহ সংগীতত আছিল জয়ন্তদাক আমি আমাৰ মেহিৰ চাহ আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ দুদিন খাগৰীয়াক উপহাৰ প্ৰদান কৰিবৰ বাবে আমি সংগীতত পাই বা জয়ন্তদা মেগৰী আছে তেখেতক আমন্ত্ৰণ জনাইছোঁ শ্যামল আছে শ্যামলক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ মেহিৰ চাহ মেগৰী উপহাৰ প্ৰদান কৰিবৰ বাবে আমি জনাইছোঁ জয়ন্তদা মেগৰীক আমি উপহাৰ কৰিছোঁ শ্যামলক এজন যথেষ্ট সুখী শিল্পী সমগ্ৰ বাবে পোহৰ লাইব্ৰেৰীৰ আৰু এই মুহূৰ্তত আমি আমাৰ মাজত জনপ্ৰিয় অভিনেতা প্ৰশান্ত হাজৰিকা কৰি আছে আমি তেখেতক এই মুহূৰ্তত আমন্ত্ৰণ জনাইছোঁ জন্মলগ্নৰ পৰা এগৰাকী সক্ৰিয় শুভাকাংক্ষী হিচাপে আমাক আগবাঢ়ি যোৱা যথেষ্টখিনি সহযোগিতা আগবঢ়াই অহা বিশ্ব প্ৰসন্ন বৰদলৈ ডাঙৰী আছে আমি তেখেতকো মঞ্চলৈ আগবঢ়াই দিয়াৰ বাবে অনুৰোধ জনাইছোঁ জ্যেষ্ঠ বৰমাই বিশেষভাৱে তেখেতৰ গা অসুস্থতাৰ ফলতো তেখেতে কিন্তু প্ৰতিদিনতে সময়সূচীৰ মতে এই প্ৰেক্ষাগৃহত উপস্থিত হৈছে আমাক অত্যন্ত উৎসাহিত কৰিছে আৰু এই নাট সমাৰোহৰ মঞ্চস্থ হৈ যোৱা প্ৰতিগৰাকী দায়িত্বকৰ্মীক যথেষ্টখিনি উৎসাহিত কৰিছে তেখেত হৈছে আমাৰ সকলো শ্ৰদ্ধাৰ নহয়
ঠাকুৰৰ কথা কৈছো তেনেহ'লে কাইলৈৰ ভিতৰত আপুনি এই অঞ্চলৰ যিমান শিল্পী সাহিত্যিক আছে তেওঁলোকৰ এখন তালিকা প্ৰস্তুত কৰি মোক দিব লাগিব চাব যাতে কোনো উল্লেখযোগ্য শিল্পী সাহিত্যিকৰ যাতে নাম থাকি নাথাকে হ্যালো সোনামদা কেমন ভালো আছো আমি গতকালই জয়েন করছি জায়গাটা ভালোই হবে মনে হচ্ছে নিজ ভালোই জন্য ভালো শোনো মেয়ের পরীক্ষা কেমন হচ্ছে ভালো হচ্ছে আচ্ছা আচ্ছা শোনো 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 বরাবরের দাম বেড়ে গেলে দিয়ে দিতে পারো ঠিক আছে কিয় মাতিছে মই কেনেকৈ জানো আপুনি বাহিৰত ক'ত কি কৰি ঘূৰি ফুৰিছে মই ঘৰতে বহি থকা মানুহজনে কি জানো এতিয়া এই বয়সত ল'ৰা ছোৱালী জানিলে কি হ'ব জানিলে মানে জানিব কাইলৈ বোলে ভাবি যোৱাই আহিব লোকৰ ল'ৰাটো আগত শহুৰে কৰে কাণ্ড কাৰখানা মই কৰি থকাই ভাল শহুৰে কোৱাই নাই হোৱা নাই হ'ব নহয় ভাবি শহুৰে কৰে কাণ্ড কাৰখানা কি কাণ্ড কাৰখানা কৰা দেখিলে জানো ন জানিবলৈ ক'তহে গম পাম কি নাভুত মাছো কথা কোৱাহে হেৰি আপুনি লিখা পঢ়া কৰা মানুহ কি লিখিছে শুনক পঢ়ক পঢ়ক বিশেষ জৰুৰী কথা এটাৰ কাৰণে এই পত্ৰৰ যোগে আপোনাক অহা শনিবাৰে আবেলি 3 বজাত থানালৈ আহিবলৈ অনুৰোধ কৰা আশা কৰোঁ যথা সময়ত উপস্থিত হ'ব ধন্যবাদেৰে আৰু যদি শুনি নামানে আৰু তাকো যদি ইউৰোপিয়ান কৰে আৰু তাকো যদি নামানে তেতিয়া আৰু যদি ভয়ো নাথাকে নালাগে নালাগে আচ্ছা হ'ব আপোনাৰ সঙ্গে এজন ভাইটি মই তেখেতক থানালৈ মাতিছোঁ আপুনি কওকচোন এটা কৈ যাব লিখিলা না না ডিসকাশন আৰু নহয় বেলেগ কিবা কথা এটা কাৰণেহে লাগে মানুহৰ মাজতে থাকো ভাই এক মানুহ ওচৰত গাই 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 ইয়ে মোৰ জীৱিকাই ভদাৰ নকাই যদি তোৰ ভাত পতা হয় তেনেহ'লে তোৰ মৰা ফল কৰিলে কেনে মই একো বুজি নাপালোঁ আপুনি বাৰু কিবা বুজি পালে নে মই এতিয়ালৈকে একো বুজি পোৱা নাই কিন্তু বুজিম বুজিছোঁ সোনকালে বুজিম আৰু মোৰ কেতিয়া কেলে মাৰিছে কেতি কওক কিবা এটা কৰ Bye.
তেওঁ যাবই বা কিয় বা যাব দুগৰাকী প্ৰতিষ্ঠিত সাহিত্যিক বুদ্ধিজীৱী হিচাপে আপোনালোকক থানালৈ মাতি নি অপমান কৰাৰ অধিকাৰ কি হ'ব কি হৈছে এনেকুৱা হায়াৰ তাত মানুহৰ পকেটত একেটা হাত দিছো কিয় তেওঁলোকৰ পকেটত নাই কামানেৰে কি বেয়া তাত চোৰৰ লাজ তই এখন লাজ কৰিলে আমি কৈয়ে কি কথা কৈছে কি অলপ পুলিচৰ গোটেই কম্পাত কৰি দুই নম্বৰ কথাটো মই মানে এটা ফোনটো অফ কৰিব লাগিব বুজিছা নাই মানে নাটক আৰম্ভ হৈ যোৱাৰ পিছত এনেকুৱাকৈ নিজকে বৰ বেয়া লাগে বুজিছা নাই অন্যৰ ডিষ্টাৰ্ব হয় মই চুইচটো অফ কৰি পেলাই চকী এখন বিচাৰি যেনে তেনে বহোঁ ঠিক আছে অ'কে কথা এটা পালোঁ তুমি সময় আছে গুচি আহা হ'ব লিখিত পদৰ